নমস্কাৰ বন্ধুসকল সকলোকে পুনৰ স্বাগতম জনাইছো বন্ধুসকল ভিডিঅত দেখা পোৱা এই পাচলিবিধ আপোনালোকে নিশ্চয় চিনি পাইছে আমাৰ ইয়াত কটাই ডবুৱা বুলি কোৱা হয় এই মাহবিধক ঠাইভেদে হয়তো নামটো বেলেগ বেলেগ হ'ব পাৰে আপুনি জানি আচৰিত হ'ব অসমৰ থলুৱা যেন লগা এই কটাই ডবুৱা মাহ আচলতে অৰিজিনেলি আমেৰিকা আৰু মেক্সিকোৰ পৰাহে আহিছে আজি আপোনালোকক এই মাহবিধৰ অতি আচৰিত চমৎকাৰী গুণৰ বিষয়ে আপোনালোকক জনাম আপোনালোক আচৰিত হৈ পৰিব আমি বৰ বিশেষ গুৰুত্ব নিদিয়া এই পাচলিবিধৰ আছে সাংঘাতিক চমৎকাৰী গুণ বিশ্বৰ বিভিন্ন দেশত এই পাচলিবিধ ব্যৱহাৰ কৰা হয় স্পেইনত ইয়াক গেৰফন বুলি কয় স্পেইনৰ যি ভেলেনিয়ান পেলা নামৰ এবিধ বিখ্যাত ডিশ আছে এই আহাৰৰ মূল খাদ্যদ্ৰব্য হিচাপে এই পাচলিবিধ ব্যৱহাৰ কৰা হয় ইংলিছত লিমা বিন বুলিও কোৱা হয় বাটাৰ বিন বুলিও কোৱা হয় আৰু কোনোৱে ডাবল বিন বুলিও কয় ভাৰতবৰ্ষত আচলতে ডাবল বিন বুলিয়ে কয় এই যি কটাই ডবুৱা মাহ এই কটাই ডবুৱা মাহৰ গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি পাৰ 100 গ্ৰাম ইয়াৰ যি কটাই ডবুৱা মাহ পাৰ 100 গ্ৰামত কাৰ্বহাইড্ৰেট 20.88 গ্ৰাম পোৱা যায় ডায়েটাৰী ফাইবাৰ পোৱা যায় 7 গ্ৰাম প্ৰটিন সেই ধৰণে 7.8 গ্ৰাম থাকে ভিটামিন বি ই কে ভিটামিন ক্যালসিয়াম আইৰন ম্যাগনেসিয়াম পটাছিয়াম জিংক সোডিয়াম আদি যথেষ্ট পৰিমাণে পোৱা যায় বিশেষকৈ যিসকলৰ পটাছিয়ামৰ কম বা যিসকলৰ ভিটামিন বিৰ সমস্যা আছে তেখেতসকলৰ কাৰণে এই পাচলিবিধ উৎকৃষ্ট এবিধ তাতোতকৈ ডাঙৰ কথা যিসকলৰ কনষ্টিপেশন আছে বা কোষ্ঠকাঠিন্য হজমৰ যিসকলৰ সমস্যা আছে আইবিএস নামৰ যিটো ৰোগ ইৰিটেবল বাউল সিনড্ৰোম বা ডাইভাৰ্টিকুলাইটিছ নামৰ যিটো বেমাৰ হয় ব্লাড সুগাৰ লেভেলটো বেলেন্সত ৰাখিবৰ কাৰণে যিসকলে ইনসুলিন লৈ আছে সুগাৰৰ পেশেন্ট সকলে তেখেতসকলৰ কাৰণে খুব ভাল বুলি গৱেষকসকলে কৈছে আৰু আমি খুব গুৰুত্ব নিদিয়া এই পাচলিবিধ আচলতে আপোনালোকে নিশ্চয় জানে যে কেঁচাই খাবৰ উপযোগী নহয় আমি ইয়াৰ মাহবোৰ আমি সিজাই ভালদৰে মিনিমাম 10 মিনিট সিজাই খাব লাগে ৰাজমাহ বা লুবিয়া জাতীয় মাহবোৰ আমি যি ধৰণৰে ব্যৱহাৰ কৰোঁ যি ধৰণৰে আমি খাওঁ ঠিক সেই ধৰণে খাব পাৰি তাৰকা বনাই খাব পাৰি সিজাই বনাই খাব পাৰি বিভিন্ন ধৰণে দালিত দি বা সবজিত দিও আপুনি খাব পাৰে আৰু এই পাচলিবিধ খাবলৈ লওক যিসকলৰ হজমৰ সমস্যা আছে তেখেতসকলে বিশেষকৈ খাবলৈ লওক আপুনি যদি ইন্টাৰনেটত সাৰ্চ কৰে লিমা বিন বুলি তেতিয়াহলে ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকে পাব ব্যৱসায়িক ভিত্তিত ক্ৰমান্বয়ে কৰিবলৈ লৈছে বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ব্যৱসায়িক ভিত্তিত কৰে অসমৰ মাটিত কিন্তু খুব সুন্দৰভাৱে হয় আমি আমাৰ ঘৰতো দেখিছো খুব সুন্দৰভাৱে লাগে গতিকে ইয়াক ব্যৱসায়িক ভিত্তিতো কৰিব পৰা যায় বন্ধুসকল আমি সচৰাচৰ গুৰুত্ব নিদিয়া এই কটাই ডবুৱা মাহৰ ইমানবোৰ চমৎকাৰী গুণৰ কথা আপুনি জানি হয়তো আচৰিত হৈ পৰিছে এনে ধৰণৰ কিছুমান থলুৱা দ্ৰব্য আছে যিবোৰৰ আমি গুণাগুণ জানিলেহে আমি গম পাওঁ যে আচলতে ইয়াৰ মূল্যটো কিমান থাকে গতিকে আজিলৈ ইমানেই আশা কৰিছো ভিডিঅটো চাই আপোনালোকে কিছু নতুন ইনফৰমেশন লাভ কৰিবলৈ সক্ষম হৈছে এই ধৰণৰ ন তথ্য লাভ কৰি থাকিবৰ বাবে আমাৰ চেনেল আৰবিটিভ সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি সম্ভৱ হয় তেতিয়াহলে লাইক আৰু কমেন্ট কৰিব লগতে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ